বিশ্বনাথ জিলা কাৰ্যালয়ত বহিছোঁ যদিও আমাৰ গহপুৰ সমষ্টি আৰু বিহালী সমষ্টি আৰু বিশ্বনাথ সমষ্টি তিনিওখন বিধান পৰিষদৰ ব্যক্তিসকল মানে বিষয়ববীয়াসকল আৰু যোৱা পঞ্চায়তত নিৰ্বাচিত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বা অন্যান্য যিসকল নিৰ্বাচিত হৈছে তেখেতসকল সভাত উপস্থিত আছিল। তেখেতসকলক আমি অভিনন্দন জনোৱা আৰু লগতে দলৰ সাংগঠনিক দিশটো অধিক শক্তিশালী কৰি আহিব লগা ২৬ চনৰ নিৰ্বাচনৰ কাৰণে আমি এক সমীক্ষা প্ৰত্যেকটো সমষ্টিত চলাইছোঁ আৰু প্ৰত্যেকটো সমষ্টিৰ পৰা ইয়াৰ এক সমীক্ষা এমাহৰ ভিতৰত তেওঁলোকক দিবলৈ দায়িত্ব দিছোঁ। গতিকে দলৰ সাংগঠনিক দিশ আৰু বৰ্তমান সময়ত চৰকাৰৰ যিখিনি আমি নতুন নতুন আঁচনি সেইখিনি কেনেধৰণে আমাৰ সকলো জনসাধাৰণৰ ওচৰলৈ লৈ যাব পৰা হ'ব সেইখিনি কথাই আমি আলোচনা কৰিছোঁ। ২০২৬ যি নিৰ্বাচন অনুষ্ঠিত হ'ব তাত শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কেইটা বিধানসভা সমষ্টিত আপোনালোকে নিজৰ দলীয় প্ৰাৰ্থী? এতিয়া এই কথাটো মই আজি ক'ব নোৱাৰিম। আমাৰ কোনকেইটা সমষ্টি অধিক শক্তিশালী হয় সেই তাৰ ভিত্তিতহে আমি এই গোটেই কথাখিনি ইয়াৰ নিশ্চয় এটা ছাৰ্ভে হ'ব, ইয়াৰ তথ্য পাতি থাকিব, তাৰ ভিত্তিতে আমি যিখন আমাৰ মঞ্চ মানে যৌথ আমাৰ এলায়েন্সৰ মঞ্চ সেই মঞ্চখনতে আমি এইবিলাক সিদ্ধান্ত। বিশ্বনাথ আৰু গহপুৰতো চৰ্চাত অভিযোগ উত্থাপন হৈছে যিহেতু মিত্ৰতাত থকাৰ পাছতো কি ক'ব এই সন্দৰ্ভত? নিশ্চয় হ'ব লগা নাই, তথাপিও যদি কোনোবা বঞ্চিত হৈছে তাৰ আমি তালিকা বিচাৰিছোঁ। তাতে আপোনালোকে গোটেই অসমৰ ছবিখন যদি পৰ্যালোচনা কৰি চায় কংগ্ৰেছ হয়তো এইবাৰ অকণমান এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ মাজত হয়তো সোমাই পৰিব। বিশ্বনাথ জিলা কাৰ্যালয়ত বহিছোঁ যদিও আমাৰ গহপুৰ সমষ্টি আৰু বিহালী সমষ্টি আৰু বিশ্বনাথ সমষ্টি তিনিওখন বিধান পৰিষদৰ ব্যক্তিসকল মানে বিষয়ববীয়াসকল আৰু যোৱা পঞ্চায়তত নিৰ্বাচিত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বা অন্যান্য যিসকল নিৰ্বাচিত হৈছে তেখেতসকল সভাত উপস্থিত আছিল। তেখেতসকলক আমি অভিনন্দন জনোৱা আৰু লগতে দলৰ সাংগঠনিক দিশটো অধিক শক্তিশালী কৰি আহিব লগা ২৬ চনৰ নিৰ্বাচনৰ কাৰণে আমি এক সমীক্ষা প্ৰত্যেকটো সমষ্টিত চলাইছোঁ আৰু প্ৰত্যেকটো সমষ্টিৰ পৰা ইয়াৰ এক সমীক্ষা এমাহৰ ভিতৰত তেওঁলোকক দিবলৈ দায়িত্ব দিছোঁ। গতিকে দলৰ সাংগঠনিক দিশ আৰু বৰ্তমান সময়ত চৰকাৰৰ যিখিনি আমি নতুন নতুন আঁচনি সেইখিনি কেনেধৰণে আমাৰ সকলো জনসাধাৰণৰ ওচৰলৈ লৈ যাব পৰা হ'ব সেইখিনি কথাই আমি আলোচনা কৰিছোঁ। ২০২৬ যি নিৰ্বাচন অনুষ্ঠিত হ'ব তাত শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কেইটা বিধানসভা সমষ্টিত আপোনালোকে নিজৰ দলীয় প্ৰাৰ্থী? এতিয়া এই কথাটো মই আজি ক'ব নোৱাৰিম। আমাৰ কোনকেইটা সমষ্টি অধিক শক্তিশালী হয় সেই তাৰ ভিত্তিতহে আমি এই গোটেই কথাখিনি ইয়াৰ নিশ্চয় এটা ছাৰ্ভে হ'ব, ইয়াৰ তথ্য পাতি থাকিব, তাৰ ভিত্তিতে আমি যিখন আমাৰ মঞ্চ মানে যৌথ আমাৰ এলায়েন্সৰ মঞ্চ সেই মঞ্চখনতে আমি এইবিলাক সিদ্ধান্ত। বিশ্বনাথ আৰু গহপুৰতো চৰ্চাত অভিযোগ উত্থাপন হৈছে যিহেতু মিত্ৰতাত থকাৰ পাছতো কি ক'ব এই সন্দৰ্ভত? নিশ্চয় হ'ব লগা নাই, তথাপিও যদি কোনোবা বঞ্চিত হৈছে তাৰ আমি তালিকা বিচাৰিছোঁ। তাতে আপোনালোকে গোটেই অসমৰ ছবিখন যদি পৰ্যালোচনা কৰি চায় কংগ্ৰেছ হয়তো এইবাৰ অকণমান এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ মাজত হয়তো সোমাই পৰিব।